ভিআইপি ভিভিআইপিক ঢুকি নাপায় নেকি কৰোণাই ইংলেণ্ডৰ ৰাজকুমাৰৰ পৰা আৰম্ভ কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হলিউড তাৰকা কাকো ৰেহাই দিয়া নাই কৰোণাই কিন্তু অসমৰ এজন ভিআইপিয়ে কৰোণাক কেৰেপে নকৰে এয়া আমাৰ কথা নহয় ভিআইপিজনে নিজেই ক'লে ভিআইপিৰ ভাষ্য শুনোৱাৰ পূৰ্বে মূল কথা লৈ আহিছোঁ এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৰাজধানী দিল্লীৰ পৰা ঘৰলৈ আহিছিল তেলী কোভিড বিধি মতে হোম কোৱাৰেণ্টাইনত থাকিব লাগে ৰামেশ্বৰ তেলী অন্তত 14 দিন কিন্তু এয়া চাওক 14 দিনটো বাদেই এদিন মাত্ৰ হোম কোৱাৰেণ্টাইনত থাকিয়েই বাগজানলৈ গ'ল মন্ত্ৰী ৰামেশ্বৰ তেলী সংগ দিলে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো মন্ত্ৰী পাটোৱাৰীৰ সৈতে বাগজানত নিহত দুৰ্লভ গগৈৰ বাসগৃহলৈ আহিছিল মন্ত্ৰী তেলী সাংবাদিকৰ প্ৰশ্নত মন্ত্ৰী তেলীৰ উত্তৰ দিল্লীত প্ৰায় 3.5 মাহ থাকিলোঁ আৰু আমি আপোনালোক নিশ্চয় জানে আমাৰ কাৰণে কিছুমান ৰেহাই থাকে যেনেকৈ আমি এয়াৰপৰ্টত গ'লে আমাক কোনো ধৰণৰ চেক কৰা নহয় আমি ডাইৰেক্ট ফ্লাইটত উঠিব পাৰোঁ এনেকৈ ব্যৱস্থা থাকে আৰু সেইকাৰণে আমি ভিআইপিত পৰোঁ আৰু যিকোনো এটা চিটুৱেশ্যন যদি ক'ৰবাত ক্ৰিয়েট হয় লগে লগে চেণ্ট্ৰেল মিনিষ্টাৰ যাব পাৰে এইটো ব্যৱস্থা আছে মন্ত্ৰী তেলীয়েহে জানিব এতিয়া কি ধৰণৰ ৰেহাই আন এগৰাকী উচ্চ শিক্ষিত ভিআইপিক লৈও IIT গুৱাহাটীত আতংক IITৰ সঞ্চালক TG সীতাৰমণৰ অবিবেচক কাণ্ড বহিৰাজ্যৰ পৰা উভতি নাথাকিল কোৱাৰেণ্টাইনত বেংগালুৰুৰ পৰা উভতি কোৱাৰেণ্টাইনত নথকাই নহয় IIT গুৱাহাটীত কেইবাখনো সভাত অংশ লৈছিল সঞ্চালকগৰাকীয়ে 3 মাহৰ পাছত বাংগালুৰুৰ পৰা উভতি 24 ঘণ্টা নহওঁতে সতীৰ্থ অধ্যাপকৰ সৈতে বহিছিল বৈঠকত সঞ্চালকগৰাকীৰ এনে অবিবেচক কাণ্ডৰ বাবে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন মহলৰ এইদৰে একাংশ ভিআইপিয়ে ভৰিৰে বহাৰিছে কোভিড বিধি ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ